আসসালামু আলাইকুম গাইজ, আপোনালোক কেনেকুৱা আছা? আশা ৰাখিছোঁ সকলোৱে ভালেই আছা। আপোনালোকক মহম্মদ ইমৰান ব্লগ এছামিজ চেনেলত স্বাগতম জনাইছোঁ। মই আহিছিলোঁ বজাৰত দোকান কৰিবলৈ। এইটো হৈছে আমালোকৰ দোকান। এইটো বজাৰৰ নাম হৈছে ৰাধুৰাম চাৰিআলি বজাৰ। মই এতিয়া ঘৰত গৈ আছোঁ। চাইডত আছে মছজিদ আৰু এই চাইডত আছে ৰেষ্টুৰেণ্ট। আপোনালোকে চালে তাতে আহিব পাৰে। আৰু সন্মুখত আছে এটা স্কুলখনৰ নাম হৈছে এম্বিশন চিনিয়ৰ ছেকেণ্ডাৰী স্কুল। আৰু সন্মুখত লেফ্ট চাইডত আছে এটা ৰেষ্টুৰেণ্ট, নাম হৈছে টিপটপ ৰেষ্টুৰেণ্ট। চালে আপোনালোকে তাতে আহিব পাৰে। আৰু ৰাইট চাইডত সন্মুখত আছে এটা বাইক শ্ব'ৰুম, ছেকেণ্ড হেণ্ড বাইক তাতে পোৱা যায়। আপোনালোকে চালে তাৰ পৰা বাইক কিনিব পাৰে। আৰু এই টাৰ্ণিঙতে আমালোকৰ বহুতো এটা পুৰণা স্মৃতি আছে, সেইটো নেক্সট ভিডিঅ'ত ক'ম। আৰু সন্মুখত যে গাঁতটো দেখি আছে, সেইটো বানপানীৰ কাৰণে হৈছে। পানী অধিক হোৱাৰ কাৰণে ৰাস্তাৰ ওপৰেদি পানী বৈ কিনে এইটো গাঁত হৈছে। আৰু এতিয়া আমি গাঁৱৰ ভিতৰত সোমাই পৰিছোঁ। আৰু সন্মুখত ৰাইট চাইডত আছে জল মিছন যিটো কেন্দ্ৰ, সেইটো হয়, তাৰ পৰা পানী চাপ্লাই দিয়ে। গৈছোঁ আৰু আপোনালোকক এটা কথা ক'ব বিচাৰোঁ যে টকাই হৈছে সকলো বস্তু, যাৰ দ্বাৰা সকলো বস্তু কিনিব পাৰোঁ। আৰু টকাই হৈছে মানুহৰ আন এটা জীৱন। টকা অবিহনে এজন মানুহ জীয়াই থাকিব নোৱাৰে। টকাৰ কাৰণে আপোনাৰ বন্ধু বান্ধৱ আপোনাৰ লগতে থাকিব। টকা ইনকাম কৰিলেই আপোনাৰ ঘৰৰ মানুহে আপোনাক ভাল পাব। টকা ইনকাম নকৰিলে কোনেও আপোনাক ভাল নাপাব। আৰু ৰাস্তাত যে খেৰ উকা দিয়ে, এইটো মোৰ বহুত বেয়া লাগে, কাৰণ তাৰ ওপৰেদি চাইকেল যাওঁতে বহুত কষ্ট হয়। আৰু সন্মুখত আছে এটা মছজিদ লেফ্ট চাইডত। আপোনালোকে চালে তাতে নামাজ পঢ়িব পাৰে। আৰু এই ৰাইট চাইডত যিবোৰ বাঁহ দেখি আছে, তাতে আগতে বহুতো আৰু বাঁহ আছিল, আৰু তাৰ মাজৰ পৰা মানুহে এবাৰ নেকি বাঘ মাৰিছিল, আৰু তাতে বহুতো সাপ থাকিছিল, কিন্তু এতিয়া নাই। প্ৰায় আমালোকৰ ঘৰটো পালোঁ। আৰু চাইডত যে বাঁহ দেখি আছে, সেইটো হৈছে বানপানীৰ কাৰণে। আৰু আমালোকৰ ঘৰ পালোঁ। এই ৰাস্তা, আমালোকৰ ঘৰৰ সন্মুখৰ ৰাস্তাটো বেছি ভাল, আপোনালোকে দেখি আছে। আৰু আজিৰ ব্লগটো ইমানখিনিয়ে। ধন্যবাদ। ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰিব।